হেল্ল' এভৰিৱান মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ বাবে ৰিভিজনৰ বাবে এটা ইম্পৰ্টেণ্ট ইংলিছৰ কুৱেশ্যন আনচাৰ কেইটামান লৈ আহিছোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰিবা আৰম্ভণিৰ পৰা শেষলৈকে চাই যাবা আজিৰ ভিডিঅ'টো মষ্ট ইম্পৰ্টেণ্ট হ'ব আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম তোমালোকৰ পৰীক্ষাৰ বাবে কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ মাই মাদাৰ এট 66 লগতে আৰু কেইটামান পেৰাগ্ৰাফ ৰাইটিং থাকিব যিকেইটা তোমালোকৰ পৰীক্ষাৰ বাবে মষ্ট ইম্পৰ্টেণ্ট হয় আৰু এই ভিডিঅ'টোৰ পৰা তোমালোকৰ পৰীক্ষাত প্ৰায় 10 নম্বৰ মান কমন পৰিব গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা এক নম্বৰ প্ৰশ্নটো হ'ল why has the mother been compared to the late winter's moon in the my mother at 66 এইটো প্ৰশ্ন most important হয় ইয়াৰ আনসাৰটো হ'ব the poet's mother face has been compared to the late winter's moon because her face is pale and has lost the shine similarly the late winter's moon looks blue and hazy it to less shine এইটো most important হয় এইটো তোমালোকে নিশ্চয় পঢ়িছে আৰু এইটো প্ৰশ্ন বেলেগকৈ দিব আনসাৰটো কিন্তু একেটাই হ'ব এই প্ৰশ্নটো বিভিন্ন ধৰণে দিব পাৰে গতিকে কিছুমান ওয়াৰ্ড মিলিলে তুমি আনসাৰটো লিখি দিবা দুই নম্বৰ প্ৰশ্নটো হ'ল what do the young sprinting trees signify এইটো most important হয় ইয়াৰ উত্তৰটো চোৱা the young sprinting trees signify activity and energetic life full of happiness and overflow of energy in life এটো most important হয় 2 নম্বৰৰ বাবে 3 নম্বৰটো most important হয় প্ৰশ্নটো চোৱা what is the significance of the parting words of the speaker and smile in my mother at 66 এইটো প্ৰশ্ন তোমালোকে হয়তো নিশ্চয় পঢ়িছে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয় এই চেপ্টাৰটোৰ পৰা এইটো প্ৰশ্ন পৰীক্ষাত বহুবাৰ আহি থাকে যদি তোমালোকে এই ওয়াৰ্ডটো পৰীক্ষা হলত দেখি যোৱা প্ৰশ্ন কাকতত সিগনিফিকেন্স এই ওয়াৰ্ডটো দেখিলে তোমালোকে এইটো আনসাৰ লিখি দিবা সিগনিফিকেন্স ওয়াৰ্ডটো দেখিলে এইটো আনসাৰ লিখি দিবা 2 নম্বৰ পাই যাবা গতিকে প্ৰশ্নটো বনাই দিব এইটো প্ৰশ্ন বহুবাৰ আহে আৰু এই প্ৰশ্নটোকে পৰীক্ষাত বনাই দিয়ে গতিকে সিগনিফিকেন্স বুলি থকা এই ওয়াৰ্ডটো দেখিলে তোমালোকে ডাইৰেক্ট এইটো আনসাৰ লিখি দিবা আৰু 2 নম্বৰ পাই যাবা গতিকে এইটো মোষ্ট ইম্পৰ্টেণ্ট হয় এই কথাটো মনত ৰাখিবা গতিকে এই চেপ্টাৰটোৰ পৰা মই এই 3টা বা 4টা কোৱেশ্যনে দিলো এইকেইটাই মোষ্ট ইম্পৰ্টেণ্ট ইয়াৰ পৰা পৰীক্ষাত আহিব গতিকে এই সিগনিফিকেন্স বুলি থকা এই ওয়াৰ্ডৰ এই আনসাৰটো তোমালোকে চাই যাবা গতিকে এইখিনি চালে তোমাৰ এই 3টা প্ৰশ্ন চালে তোমালোকে 3 পৰা 4 নম্বৰ লাভ কৰিব পাৰিবা পৰীক্ষাত ইয়াৰ পৰা এইকেইটাই আহিব তাৰ পিছত পেৰাগ্ৰাফ ৰাইটিং তোমালোকৰ 4 নম্বৰ আহে দুটা আহে এটা কৰিব লাগে যেনে 1 নম্বৰটো চোৱা driving from my parents home to Cochin last Friday morning I saw my mother bedside me এই পেৰাগ্ৰাফটো তোমালোকে পঢ়িব লাগিব পৰীক্ষাত আৰু কোনটো লেসনৰ পৰা আহিছে সেই কথাটো তুমি নিজে জানিব লাগিব প্ৰশ্নটো পঢ়িয়ে তুমি জানিব লাগিব যে এই পেৰাগ্ৰাফটো অমুক লেসনৰ পৰা আহিছে কাৰণ প্ৰশ্নত কেতিয়াবা দিয়ে এই পেৰাগ্ৰাফখিনি কোনটো লেসনৰ পৰা লোৱা হৈছে এনেকৈ প্ৰশ্ন দিয়ে হেয়া তুমি জানিব লাগিব আৰু এই পেৰাগ্ৰাফটো পঢ়ি তুমি ভালদৰে পঢ়িবা ইয়াতে কিছুমান আনসাৰ সোমাই থাকে আৰু সেই আনসাৰবোৰ তুমি তাৰ পৰা লিখিব লাগে আৰু কিছুমান তুমি নিজে বনাই লিখিব লাগে সেই পেৰাগ্ৰাফটোত কিন্তু গোটেইখিনি আনসাৰ নাথাকে এটা দুটা ওয়াৰ্ড থাকে আৰু তাৰ পৰা তুমি আনসাৰটো বনাই লিখিব লাগে গতিকে ভালদৰে চাই যোৱা where was the poet driving to এটো most important আৰু এই প্ৰশ্নটোৱে পৰীক্ষাত বেলেগকৈও দিব পাৰে ইয়াৰ আনসাৰটো হ'ব the poet was driving from her parents home to the Cochin airport ইয়াত কিন্তু মই গোটেইখিনি পেৰাগ্ৰাফ লিখি দিয়া নাই পেৰাগ্ৰাফটো প্ৰায় 7 লাইন 6 লাইন মান আছে মই ইয়াত জাস্ট 2 লাইন লিখি দিছো গতিকে পেৰাগ্ৰাফটো মই গোটেইটো লিখি দিয়া নাই ডট এনেকৈ দিছো গতিকে ইয়াতে কিন্তু আনসাৰটো আছে গতিকে তোমালোকে পেৰাগ্ৰাফটো যেতিয়া পৰীক্ষাত আহিব সম্পূৰ্ণকৈ আহিব মই ইয়াত মাত্ৰ 2 লাইন লিখি দিছো ওকে সো এটো হ'ব ইয়াৰ আনসাৰ মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্যন এইটো 2 নম্বৰ প্ৰশ্নটো অৰ্থাৎ বি নম্বৰটো হ'ল what did she notice when her mother sat beside her এটো মোষ্ট ইম্পৰ্টেন্ট ইয়াৰ আনসাৰটো হ'ব when her mother sat beside her she noticed that her mother was dozing with her mouth open গতিকে এটো বি নম্বৰ আনসাৰ সি নম্বৰটো চোৱা find 2 words from the pages that mean sleep light and dead body এই দুটা
শব্দৰ অৰ্থ লিখিব দিছে স্লিপ লাইট মানে হৈছে ড'জ আৰু ডেড বডি মানে হৈছে কৰ্পেছ আৰু এইটো মষ্ট ইম্পৰ্টেণ্ট এইটো আহি থাকে শেষৰ প্ৰশ্নটো হ'ল why was her mother's face like that of a corpse ইয়াৰ আনসাৰটো ধুনীয়াকৈ দিয়া আছে her mother face was pale dull and completely gray like ash which made it look like a corpse গতিকে এইটো পেৰাগ্ৰাফৰ এইখিনি হৈছে আনসাৰ চাৰিটা প্ৰশ্ন আছিল তাৰ পিছত আৰু এটা পেৰাগ্ৰাফ আমি ডিসকাস কৰো যেনে এইটো চোৱা 2 নম্বৰ now we will count to 12 and we will all keep still এনেকৈ মানে পেৰাগ্ৰাফ এটা থাকিব আৰু এইটো মই সমকৈ লিখিছো ইয়াত অকমান আৰু 3 লাইন মান সেন্টেন্স আছিল মই ইয়াত সমকৈ লিখিছো আৰু এইটো মোস্ট ইম্পৰ্টেন্ট হয় গতিকে এইটো সাইজ হয় ইয়াত কি প্ৰশ্ন আহিছিল হেকেৰা চোৱা প্ৰথম প্ৰশ্নটো হ'ল এ নম্বৰ how long does the poet went to stay still এইটো প্ৰশ্ন আহিছিল ইয়াৰ আনসাৰটো হ'ব the poet went to still until everyone counts to 12 তাৰ পিছত বি নম্বৰতে আহিছিল এইটো বি নম্বৰটো চাই লোৱা কি আহিছিল তাৰ পিছত সি নম্বৰ আৰু সি নম্বৰ মাত্ৰ তিনিটা প্ৰশ্ন আছিল ইয়াৰে এটা 1 নম্বৰীয়া আৰু বাকি 2 নম্বৰীয়া প্ৰশ্ন আছে আৰু এটা 1 নম্বৰীয়া আছে টোটাল 4 নম্বৰীয়া এটো 2 নম্বৰ পেৰাগ্ৰাফ আৰু 3 নম্বৰ ইম্পৰ্টেন্ট পেৰাগ্ৰাফটো হৈছে এইটো perhaps the art can teach us গতিকে এনেকৈ প্ৰায় আৰু 5 লাইন মান আছে মই মাত্ৰ 2 লাইন লিখি দিছো গতিকে এনেকৈ এটা প্ৰশ্ন পৰীক্ষাত আহিব পাৰে ইয়াৰ প্ৰশ্ন কেইটা চোৱা what can the art teach us এটো হৈছে ইয়াৰ প্ৰশ্ন আৰু উত্তৰটো লগতে দিয়া আছে ঠিক একেদৰে এটো প্ৰশ্ন why does the poet count up to 12 ইয়াৰ আনসাৰটো দিয়া আছে তাৰ পিছত এই 3 নম্বৰ প্ৰশ্নটো কিন্তু মোস্ট ইম্পৰ্টেন্ট হয় কিপিং কুইক বুলি থকা তোমালোকে এটা যদি প্ৰশ্ন দেখা পৰীক্ষাত কিপিং কুইক এই ওয়ার্ডটো থকা যদি প্ৰশ্ন এটা পৰীক্ষাত আহি যায় আৰু যদি তুমি আনসাৰটো নাজানা তেনেহলে তুমি এইটো আনসাৰ লিখিলে 3 নম্বৰ বা 2 নম্বৰ লাভ কৰিব পাৰিবা এইটো প্ৰশ্ন মানে পৰীক্ষাত বহুবাৰ আহি থাকে আৰু কমন কোৱেশ্চন এটো গতিকে কিপিং কুইক লেসনটো পৰা যদি তুমি এতিয়ালৈকে এটা প্ৰশ্ন পঢ়া নাই তেনেহলে এইটো প্ৰশ্ন পঢ়ি যোৱা 2 নম্বৰ লাভ কৰিব পাৰিবা কাৰণ এই চেপ্টাৰটোৰ পৰা এইটো প্ৰশ্ন আহি থাকে গতিকে কিপিং কুইক এই ওয়ার্ডটো দেখিলে তুমি ডাইৰেক্ট এইটো আনসাৰ লিখি দিবা 2 নম্বৰ পাই যাবা ওকে সো এইবোৰ টিপস আৰু এটা পেৰাগ্ৰাফ আছে ইম্পৰ্টেন্ট লাষ্ট পেৰাগ্ৰাফ therefore on every two birds tomorrow are we waiting most important ইয়াটো প্ৰায় আৰু 5 লাইন মান আছে মই মাত্ৰ 2 লাইন লিখি দিছো বাকি ডট 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 এনেকৈ দিছো দিঘলীয়া কৰা নাই পেৰাগ্ৰাফটো গতিকে ইয়াৰ প্ৰশ্ন কেটা হ'ল 1 নম্বৰটা প্ৰশ্নটো হ'ল what do we do every day এটো হৈছে 1 নম্বৰ প্ৰশ্ন আৰু আনসাৰটো দিয়া আছে ঠিক একেদৰে এটো হৈছে 2 নম্বৰ প্ৰশ্ন ইয়াৰ আনসাৰটো ধুনীয়াকৈ এটো দিয়া আছে এটো হৈছে ইয়াৰ আনসাৰ ঠিক একেদৰে 3 নম্বৰটো দিয়া আছে এটো হ'ল প্ৰশ্ন আৰু এটো হৈছে ইয়াৰ আনসাৰ গতিকে এটো পেৰাগ্ৰাফটো তোমালোকে চাই যাবা আৰু শেষৰ পেৰাগ্ৰাফটো হৈছে এটো এ থ্ৰিং অফ বিউটি লেসনটো পৰা আনিছো এ থ্ৰিং অফ বিউটি joy forever its loveliness increase it will never pass into nothingness dot 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 এনেকৈ আৰু প্ৰায় 3 লাইন 4 লাইন মান সেন্টেন্স আছে মই ইয়াত সমুকৈ লিখিছো সেন্টেন্সটো গতিকে ইয়াৰ প্ৰশ্ন কেটা কি আছিল প্ৰশ্ন কেটা একেটা who is the poet of these lines and what is the name of the poem গতিকে ইয়াৰ আনসাৰটো হল the poet of these lines is John Keats the name of the poem is a string of beauty গতিকে কবিতাটো কৰ পৰা লোৱা হৈছে বা কবিগৰাকীৰ নাম কি এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকক পৰীক্ষাত সুধি দিয়ে তাৰ পিছত প্ৰশ্নটো হল এটো why is a string of beauty joy forever or বুলি দিছে আৰু এইটো প্ৰশ্ন বেলেগকৈ খুধে যেনে how is a string of beauty joy forever এনেকৈ প্ৰশ্ন খুধিব পাৰে ইয়াৰ আনসাৰটো হ'ব a string of beauty is a source of constant joy its beauty goes on increasing and it will never pass into nothingness thus a string of beauty is a joy forever so এনেকৈ প্ৰশ্ন খুধি দিয়ে এটো most important
এইটো প্ৰশ্ন তুমি চাই যাবা এই প্ৰশ্নটো চাই গ'লে 2 নম্বৰ পাবা যদিহে তুমি এতিয়ালৈকে এ থিং অফ বিউটি এই চেপ্টাৰটোৰ পৰা এটাও প্ৰশ্ন পঢ়া নাই 2 নম্বৰীয়া প্ৰশ্ন তেনেহ'লে এইটো প্ৰশ্ন পঢ়ি যোৱা এইটো উত্তৰ লিখিলে তুমি 1 পৰা 2 নম্বৰ লাভ কৰিব পাৰিবা গতিকে এইটো পঢ়ি যাবা এ থিং অফ বিউটিৰ পৰা এইটো প্ৰশ্ন পঢ়ি যাবা দেখিছা প্ৰশ্নটো বনাই দিছে হোৱাই ইজ এ থিং অফ বিউটি জয় ফৰ ৰিভাৰ আৰু এটা দিছে হাউ ইজ এ থিং অফ বিউটি জয় ফৰ ৰিভাৰ এটা বহুতো ছাত্ৰ ছাত্ৰীয়ে যেতিয়া এটাহে প্ৰশ্ন দেখিব আৰু ভাবিব এইটো প্ৰশ্ন মই পঢ়ি অহা নাই পৰীক্ষাত লিখি থৈ নাহে গতিকে সেইটো কৰিলে নম্বৰ নাপাবা ইয়াত দেখিছাই একেটা প্ৰশ্নই বেলেগ কৰি দিছে বিভিন্ন ধৰণে দিছে গতিকে এইটো প্ৰশ্ন যদি তুমি পঢ়িছা মাত্ৰ 2 লাইন ৱৰ্ড এইখিনি তুমি লিখিলে 2 নম্বৰ পাই যাবা গতিকে এইটো প্ৰশ্ন পঢ়ি যোৱা মই তোমাক টিপছ দিলোঁ এইকেইটা টিপছ তুমি ফ'ল' কৰিবা এ থিং অফ বিউটিৰ পৰা এটা প্ৰশ্ন দিলোঁ যেনে এইটো প্ৰশ্ন পঢ়ি যাব লাগিব তুমি এইটো প্ৰশ্ন পঢ়ি যাব লাগিব 2 নম্বৰ পাই যাবা ঠিক একেদৰে কিপিং কুইকৰ পৰা এটা মই ইম্পৰ্টেণ্ট দিলোঁ যে যদিহে তুমি কিপিং কুইক লেচনটোৰ পৰা এটা প্ৰশ্ন পঢ়া নাই তেনেহ'লে তুমি মই যিটো ক'লোঁ সেই প্ৰশ্নটো পঢ়ি যাব লাগিব যেনে এইটো কথা ক'লোঁ 3 নম্বৰ যে প্ৰশ্নটো এইটো কিপিং কুইক এই ৱৰ্ডটো দেখিলে তুমি এইটো আনচাৰ লিখি দিবা যদিহে তুমি বেলেগ কুৱেশ্যন পঢ়া নাই তেনেহ'লে এইটো আনচাৰ লিখি দিবা 1 পৰা 2 নম্বৰ লাভ কৰিব পাৰিবা ঠিক একেদৰে মই মাই মাদাৰ এট 66ৰ পৰা এটা ইম্পৰ্টেণ্ট দিছিলোঁ সেইটো মই দেখাই আছোঁ মাই মাদাৰ এট 66 তাৰ পৰা মই এটা ইম্পৰ্টেণ্ট দিছিলোঁ এইটো যেনে ছিগনিফিকেঞ্চ এইটো 3 নম্বৰটো চোৱা ছিগনিফিকেঞ্চ যদিহে এই ৱৰ্ডটো দেখা ছিগনিফিকেঞ্চ এই ৱৰ্ডটো দেখিলে তুমি ডাইৰেক্ট এইটো আনচাৰ লিখি দিবা এই বায়ে পৰা শেষলৈকে স্মাইলিং এইখিনিলে লিখি দিলে তুমি 1 পৰা 2 নম্বৰ লাভ কৰিব পাৰিবা গতিকে এইবোৰ হৈছে ইংলিছত লিখা টিপছ আৰু তুমি এইবোৰ লিখি আহিলে তুমি 1 পৰা 2 নম্বৰ লাভ কৰিব পাৰিবা গতিকে এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰসমূহ তোমালোকে চাই যাবা পৰীক্ষাত এইবোৰ আহে আৰু এইবোৰ প্ৰিভিয়াছ ইয়েৰ এক্সামত আহিছে বহুতো ছাত্ৰ ছাত্ৰীয়ে ৰিকুৱেষ্ট কৰি আছিলে যে মাই মাদাৰ এট 66ৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ লাগে সেয়েহে মই আজি তোমালোকৰ বাবে ভিডিঅ'টো প্ৰস্তুত কৰি দিলোঁ আজি মই ইংলিছৰ লাষ্ট ভিডিঅ' দিলোঁ হয়তো আৰু ভিডিঅ' নিদিম যিহেতু কাইলৈৰ পৰা তোমালোকৰ পৰীক্ষা আৰম্ভ হ'ব গতিকে আশা কৰিছোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হ'ব যিসকল ছাত্ৰ ছাত্ৰীয়ে মোৰ ইউটিউব চেনেলত আগৰ পৰা জড়িত হৈ আছে বা ভিডিঅ'সমূহ ৰেগুলাৰকৈ চাই আছে সেইসকল ছাত্ৰ ছাত্ৰীয়ে জানে যে পৰীক্ষাত কিমান প্ৰশ্ন উত্তৰ কমন পৰিছে গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নতুনকৈ মোৰ ইউটিউব চেনেলটো চাইছে চ' সেইসকলেও ভালদৰে চাই যাবা পৰীক্ষাত ইয়াৰ পৰা নিশ্চয় তুমি কমন পাবা আৰু পৰীক্ষা দি আহি কমেণ্ট কৰিবা কেইটা প্ৰশ্ন বা কিমান কমন পৰিলে সেই কথাটো তোমালোকে কমেণ্ট কৰি বা মোক মেছেজ কৰি জনাই দিবা গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ যদিহে তুমি চেনেলটো প্ৰথমবাৰ চাইছা তেনেহ'লে এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ ভিডিঅ'সমূহ লগতে HSক ৰিজাল্টক লৈ প্ৰতিটো খবৰ পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো যদি লাইক এটা কৰি দিয়া নাই লাইক এটা কৰি দিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা গতিকে আশা কৰিছোঁ তোমালোকৰ সকলোৰে পৰীক্ষা ভাল হ'ব তাৰে কামনা আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ